নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএছজি গোটৰ মহিলাসকলক 10000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি পিএম কিষাণ আঁচনিৰ কৃষকলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল এছএছজি গোটৰ মহিলাসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এছএছজি গোটৰ মহিলাসকলক 10000 টকা প্ৰদান সম্বন্ধে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সুবিধাসমূহ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ দ্বাৰা উদ্যোগীক এনে ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব 1 নম্বৰত কৈছে 10000 টকাৰ প্ৰাৰম্ভিক পুঁজি 2 নম্বৰত কৈছে দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ 3 নম্বৰত কৈছে সময়মতে ঋণ পৰিশোধ কৰিবলৈ সুদ হ্ৰাস 4 নম্বৰত কৈছে নিৰ্ধাৰিত উদ্যোগিক অনুদান তো ইয়াতে কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক অহা এপ্ৰিল মাহত প্ৰদান কৰিব 10000 টকা তো 10000 টকা প্ৰদানৰ পূৰ্বে আত্মসহায়ক গোটৰ মহিলাসকলক দক্ষতা বৃদ্ধিৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ লগতে আত্মসহায়ক গোটৰ মহিলাসকলে ঋণ লোৱাৰ পিছত যদি সময়মতে পৰিশোধ কৰে তেন্তে সুদৰ ক্ষেত্ৰত লাভ কৰিব সাহায্য তাৰ পিছত কৈছে নিৰ্ধাৰিত উদ্যোগিক অনুদান তো ইয়াতে কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলে অহা এপ্ৰিল মাহতহে 10000 টকা লাভ কৰিব এপ্ৰিল মাহৰ পূৰ্বে 10000 টকা লাভ নকৰে তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পিএম কিষাণ আঁচনিৰ হিতাধিকাৰী কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি চাই থাকিব লগতে ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াতে লিখা আছে এতিয়াৰ পৰা পিএম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ পিএম কিষাণৰ হিতাধিকাৰী কৃষকসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে হে পিএম কিষাণৰ হিতাধিকাৰীসকলক অনতি পলমে নিজৰ নামত থকা কৃষিভূমি জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত ফোন নম্বৰ থকা ফোনটোৰ সৈতে স্থানীয় সমূহীয়া সেৱা কেন্দ্ৰ CSC লৈ গৈ কৃষক পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হল তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনতি পলমে আপোনালোকৰ নিয়াৰেষ্ট যিখন CSC চেণ্টাৰ আছে সেই CSC চেণ্টাৰত নিজৰ কৃষিভূমি জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল ফোনটো লৈ আপোনালোকে নিজৰ নামখন কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত কৰি লওক তো আপোনাৰ নামখন যদি কৃষক পঞ্জীয়নত অন্তৰ্ভুক্ত নকৰে সেই ক্ষেত্ৰত পিএম কিষাণ আঁচনিৰ সুবিধা আপোনালোকে নেক্সটত নাপাব পাৰে তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট কৰি জনাই